2018 কি 17 চনত মই এটা প্ৰবন্ধ লিখিছিলোঁ বুনাপাৰ্ট গোষ্ঠীৰ এজন ব্যক্তিৰ সন্ধানত। মই অসমৰ বিভিন্ন বিখ্যাত চৰিত্ৰ বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু সেই চৰিত্ৰবিলাক বিশ্লেষণ কৰি এজন ব্যক্তিক মই বিচাৰি পাইছিলোঁ যিজনৰ চৰিত্ৰত, যিজনৰ কৰ্মত, যিজনৰ দৃষ্টিত মই নেপোলিয়ন বোনাপাৰ্টৰ চাৰিত্ৰিক বৈশিষ্ট্য দেখা পাইছিলোঁ। সেইজন নেপোলিয়ন বোনাপাৰ্ট যিজনে সেই সময়ত গোটেই ফ্ৰান্সত নিজৰ শ্ৰেষ্ঠত্ব প্ৰমাণিত কৰিছিল। সেই সময়ত তেওঁ শ্ৰেষ্ঠতম যোদ্ধা, শ্ৰেষ্ঠতম শাসক আছিল। আৰু সেইজন নেপোলিয়নৰ যি অদ্ভুত চাৰিত্ৰিক কলাকৌশল আমাৰ অসমত এজন ব্যক্তিৰ চৰিত্ৰত দেখা পাইছিলোঁ আৰু সেইজনে হৈছে বৰ্তমান অসমৰ মাননীয় মৰমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আমি সকলোৱে তেওঁক মৰমৰ মামা বুলি মাতোঁ আৰু সঁচাই তেওঁ আমাৰ সকলোৰে মামা হয়। আজি তেওঁ অসমখনক যিদৰে আগুৱাই লৈ যোৱাত ক্লান্তিহীন প্ৰচেষ্টা লৈছে, তেওঁ যি অক্লান্তভাৱে অবিৰতভাৱে অসমক আগুৱাই নিবৰ কাৰণে ভাৰতবৰ্ষৰ অন্যতম শ্ৰেষ্ঠ ৰাজ্যত পৰিণত কৰিবৰ কাৰণে কাম কৰিছে, সেয়া প্ৰশংসনীয়, সেয়া আদৰ্শনীয় হৈ ৰ'ব, ইতিহাসত সোণালী আখৰে লিখা থাকিব। আজি অসমৰ পৰিৱেশ চাওক আৰু আগৰ অসমৰ পৰিৱেশ চাওক, কিমান আকাশ পাতাল পাৰ্থক্য। আজি অসমত চাৰিওফালে শান্তি দেখা গৈছে, আগৰ দৰে হুলস্থুল নাই, আগৰ দৰে হত্যা হিংসা বিভীষিকা আজি নাই। আৰু সেইবাবেই অসমত এইবাৰ অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছে এডভান্টেজ আছাম 2.0। 2018 চনত এডভান্টেজ আছাম 1.0 আৰম্ভ কৰিছিল, প্ৰথমবাৰৰ কাৰণে আৰম্ভ কৰিছিল। সেয়া আজিৰ দৰে ফলপ্ৰসূ নহ'লেও তাতো যথেষ্টখিনি অসমে উপকৃত হৈছিল। এডভান্টেজ আছাম 1.0ত অসম প্ৰায় 68,892 crore ইনভেষ্টমেণ্ট লাভ কৰিছিল। প্ৰথম যি প্ৰচেষ্টা কৰা হৈছিল ইনভেষ্টমেণ্ট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ এই সন্মিলন সামিট, তাত অসমে প্ৰথমবাৰটো লাভ কৰিছিল। কিন্তু এইবাৰ অভূতপূৰ্ব সঁহাৰি দেখা গ'ল। বিশ্বৰ 75খন কাণ্ট্ৰি অৰ্থাৎ 75খন দেশৰ প্ৰতিনিধিসকলে আহি অসমৰ গুৱাহাটীৰ খানাপাৰা স্থিত ভেটেনেৰী খেলপথাৰত সমবেত হ'লহি আমাৰ এই এডভান্টেজ আছাম 2.0 অনুষ্ঠানত, সন্মিলনত। আৰু সেইটোৱে আমাৰ অসমৰ কাৰণে এটা গৌৰৱৰ কথা। আমাৰ এই অসমখন বিশ্বৰ 75খন দেশৰ মাজত বিখ্যাত হৈ পৰিল, অসমৰ নাম বিয়পি পৰিল, সেয়া আমাৰ কাৰণে এটা গৌৰৱৰ বিষয়। বাকীখিনি আছেই। আমাৰ মৰমৰ মুখ্যমন্ত্ৰী তথা আমাৰ মৰমৰ মামা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ক্লান্তিহীন প্ৰচেষ্টাৰ ফলত আমাৰ এই এডভান্টেজ আছাম 2.0 সাফল্যমণ্ডিত ৰূপে সমাপ্তি ঘটিছে। আৰু ইয়াৰ ফলত অসমে অভূতপূৰ্ব উপহাৰ লাভ কৰিছে। অসমে এই এডভান্টেজ আছাম 2.0 সন্মিলনৰ জৰিয়তে 4.78 লাখ কোটি টকা ইনভেষ্টমেণ্ট লাভ কৰিব। অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ইমান বৃহৎ পৰিমাণৰ ইনভেষ্টমেণ্ট আহিব, 4.78 লাখ কোটি টকা। আৰু সেইটো আমাৰ কাৰণে এক গৌৰৱৰ বিষয়, আনন্দৰ বিষয়। ইনভেষ্টমেণ্ট যেতিয়া আহে, সেই ঠাইখনৰ, সেই দেশখনৰ, সেই ৰাজ্যখনৰ ইকনমি কি হয়? বৃদ্ধি হয়। আজি অসমে ৰেকৰ্ড ইকনমিক গ্ৰোথ দেখুৱাবলৈ সক্ষম হৈছে। 2018 চনত অসমৰ অৰ্থনীতি আছিল 3 লাখ কোটি টকা আৰু আজি 2025 চনত অসমৰ ইকনমি প্ৰায় 6 লাখ কোটি টকা, দুগুণ। মাত্ৰ 6-7 বছৰত অসমে এই ইকনমিক জাম্প ল'বলৈ সক্ষম হৈছে। আৰু এয়া সম্ভৱ হৈছে আমাৰ মুখ্যমন্ত্ৰী তথা এই চৰকাৰখনৰ দূৰদৰ্শী প্ৰচেষ্টাৰ ফলত, আমাৰ মৰমৰ মামাৰ একান্ত সাধনাৰ ফলত।
আৰু আমাৰ মৰমৰ মামা তথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই কিয় ভাল পাওঁ জানেনে? কোনো ৰাজনৈতিক নহয়, মই কোনো ৰাজনৈতিক কথা ক'ব বিচৰা নাই। তেওঁৰ ব্যক্তিত্ব, তেওঁৰ কৰ্মপন্থা, তেওঁৰ চিন্তা, তেওঁৰ বুদ্ধি, তেওঁৰ ব্যক্তিত্ব, তেওঁৰ প্ৰতিভাক মই শ্ৰদ্ধা কৰোঁ, সন্মান কৰোঁ। তেওঁ অসমৰ মানুহৰ সমস্যা বুজি পায়, অসমৰ গোটেই কথা তেওঁ জানে, অসমৰ চুকে কোণে তেওঁ চিনি পায়, অসমৰ মানুহৰ সমস্যাক বুজি পায়, দৰিদ্ৰৰ দুখ যন্ত্ৰণা তেওঁ বুজি পায়। আৰু সেইকাৰণে তেওঁ 1 লাখ নিযুক্তি দিব পাৰে সম্পূৰ্ণ স্বচ্ছ আৰু নিকা পদ্ধতিৰে। 1 লাখতকৈ অধিক তেওঁ নিযুক্তি দিছে ইতিমধ্যে। এই যোগ্যজনে কৰ্মসংস্থান পাবলৈ সক্ষম হৈছে, কোনো ধৰণৰ টকা পইচাৰ লেনদেন নাই। আজি সেইকাৰণে যুৱক যুৱতীসকলৰ উৎসাহ দেখিবলৈ পোৱা গৈছে। সেইকাৰণে তেওঁলোকে কষ্ট কৰিছে। ৰাতিপুৱা আপোনালোকে ৰাস্তাত দেখিব, ফিল্ডত দেখিব, ল'ৰা ছোৱালীবিলাকে পুৰা দৌৰিছে, কষ্ট কৰিছে। কিয়? কাৰণ তেওঁলোকে সপোন দেখিবলৈ সাহস কৰিছে। ইয়াত যোগ্যজনেহে পাব, সেই কথাটো তেওঁলোকে অনুভৱ কৰিবলৈ সক্ষম হৈছে। আৰু সেই বাতাবৰণ সৃষ্টি কৰিছে কোনে? সেই বাতাবৰণ সৃষ্টি কৰিছে আমাৰ মৰমৰ মামা তথা অসমৰ বিজেপি চৰকাৰখনে। আৰু সেয়া সম্ভৱ হৈছে আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী তথা সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উৎসাহ আৰু প্ৰেৰণা। আজি বহুতে মোক গালি পাৰিব, ই বিজেপিৰ কথা কৈ আছে, ই বিজেপিৰ মানে এজেণ্ট বুলি ক'ব পাৰে। ক'লেও কওক, কিন্তু ভাল কথা মই ক'বই লাগিব। কাৰণ এডভান্টেজ আসামৰ ফলত এই যি ইনভেষ্টমেণ্ট অসমে লাভ কৰিব, সেয়া মোক একো নকৰে, গোটেই অসমবাসীক সামগ্ৰিকভাৱে উপকাৰ কৰিব। এই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উপকাৰ নকৰে, অথবা অসমৰ বিজেপি চৰকাৰখনক উপকাৰ নকৰে, ই কৰিব অসমৰ প্ৰতিজন ব্যক্তিৰ জীৱনক ই উপকাৰ কৰিব। আৰু কেনেকৈ কৰিব, আজি সেই কথাহে আমি আলোচনা কৰিব বিচাৰিছোঁ। এডভান্টেজ আসামৰ ফলত অসমে কিমান ইনভেষ্টমেণ্ট পালে, ক'ত ক'ত পালে, সেই বিষয়ে আলোচনা কৰাৰ আগতে মই আপোনালোকক চিম্পুল কেইটামান কথা ক'ব বিচাৰিছোঁ। বহুতে প্ৰশ্ন কৰে যে বাহিৰা কোম্পানী আহিব, বাহিৰা কোম্পানী অসমৰ ধন সোণ লুটি নিব, অসমীয়াই মানে বাহিৰক বনিয়াক বিক্ৰী কৰি দিব, এনেকুৱা ধৰণৰ জাতি মাটি ভাইটি বিক্ৰী কৰি দিছে এই চৰকাৰখনে, এনেকুৱা ধৰণৰ কথা বতৰা কৈ অসমৰ পৰিৱেশ খোলা কৰিবলৈ চেষ্টা কৰে। কিন্তু প্ৰেক্টিকেলি চিন্তা কৰিব লাগে। আজিৰ দিনত কথাবিলাক প্ৰেক্টিকেলি চাব লাগিব যে আমি যদি অসমত উদ্যোগীকৰণত মানে চৰকাৰক সঁহাৰি নিদিওঁ, ছাপোৰ্ট নকৰোঁ, তেনেহ'লে আমাৰ নিবনুৱা সমস্যা কেতিয়াও অসমৰ পৰা শেষ নহয়। আজি আমাক চাকৰিও লাগে, কিন্তু আমি আকৌ অসমলৈ উদ্যোগো আহিব নিদিওঁ। পৰস্পৰ বিৰোধী কথা নহয় জানো? এমপ্লয়মেণ্ট জেনেৰেট কৰিবলৈ হ'লে আপোনাক ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন লাগিবই। আৰু আজিৰ সময়ত উদ্যোগীকৰণৰ কোনো বিকল্প নাই নিবনুৱা সমস্যা দূৰ কৰিবৰ কাৰণে। আৰু সেইকাৰণে আমি উদ্যোগীকৰণক গুৰুত্ব দিব লাগিব। আজি বেংগালুৰু কিয় আগবাঢ়ি গৈছে, গুজৰাট কিয় আগবাঢ়ি গৈছে, মুম্বাই কিয় আগবাঢ়ি গৈছে? কাৰণ সেই ৰাজ্যবিলাকে উদ্যোগীকৰণৰ ওপৰত গুৰুত্ব দিছে। মেনুফেকচাৰিং কোম্পানীবিলাক, বেংগালুৰু গোটেই IT চেক্টৰে ভৰি আছে, IT কোম্পানীবিলাক ভৰি আছে। তাত এমাজনৰ ৱেৰ হাউচ আছে, ফ্লিপকাৰ্টৰ ৱেৰ হাউচ আছে, উইপ্ৰৰ মানে হেডকোৱাৰ্টাৰ আছে, বিভিন্ন টেকনলজি কোম্পানীৰ হেডকোৱাৰ্টাৰবিলাক বেংগালুৰুত আপুনি দেখিবলৈ পাব। কিয়? কাৰণ বেংগালুৰুৱে সেইবিলাক হ'বৰ কাৰণে উৎসাহ যোগাইছে, প্ৰেৰণা যোগাইছে। বেংগালুৰু চৰকাৰে ছাপোৰ্ট কৰিছে, কৰ্ণাটকৰ চৰকাৰে ছাপোৰ্ট কৰিছে। আৰু ছাপোৰ্ট কৰাৰ কাৰণে তাত কি আহিছে, সেই কোম্পানীবিলাকে হেডকোৱাৰ্টাৰ বহাইছে মানে কি, ইনভেষ্টমেণ্ট কৰিছে। ইনভেষ্টমেণ্ট কৰিছে মানে কি, তাত এমপ্লয়মেণ্ট জেনেৰেট হৈছে কি নাই। আজি যে আমাৰ অসমৰ পৰা হাজাৰ হাজাৰ যুৱক যুৱতী গৈ চেন্নাই, কেৰেলা, বেংগালুৰু, মুম্বাই, গুজৰাটত কাম কৰি আছে, কাৰণ তাত কি আছে, ইণ্ডাষ্ট্ৰী আছে, কোম্পানী আছে। আৰু অসমত কিয় কৰা নাই? অসমত কৰিবলৈ জেগাই নাই। গতিকে অসমীয়া ল'ৰাই অসমত থাকি অসমতেই কাম কৰিব পাৰিব যদিহে আমি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনক গুৰুত্ব দিওঁ। আৰু ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন মানে কি, বহনক্ষম উন্নয়ন হ'ব লাগিব। প্ৰকৃতিৰ কথা চিন্তা কৰি, সমাজৰ কথা চিন্তা কৰি, গোটেইখিনি চিন্তা কৰি আমি বহনক্ষম উন্নয়নৰ দিশত আগবাঢ়িব লাগিব। আমি গ্ৰীণ এনাৰ্জিৰ ওপৰত, ৰিনিউৱেবল এনাৰ্জিৰ ওপৰত কাম কৰিব লাগিব। আজি এডভান্টেজ আসাম 2.0 কি হৈছে, সেইবিলাকৰ কথাই আলোচনা হৈছে।
হাইড্ৰ পাৱাৰৰ কথা আলোচনা হৈছে অসমৰ চাহৰ কথা আলোচনা কৰা হৈছে হৰ্টিকালচাৰ সেৰিকালচাৰ এইবিলাকৰ ওপৰত আলোচনা কৰা হৈছে ৱাটাৰৱেজৰ ওপৰত আলোচনা কৰা হৈছে এডুকেশ্যন হেল্থৰ ওপৰত আলোচনা কৰা হৈছে আৰু সেইবিলাক সেক্টৰত কি আহিছে ইনভেষ্টমেন্ট আহিছে গতিকে সেইটো অসমৰ কাৰণে এটা হুনালি ক্ষণ আগতে এনেকুৱা নাছিল এতিয়া অনাগত 30 বছৰত অসমৰ ৰেহৰূপ হলনি হৈ যাব পাৰে যদিহে এই বিনিয়োগবিলাক ভালদৰে ইয়াত প্ৰয়োগ হয় ভালদৰে ইমপ্লিমেন্ট হয় এই চুক্তিবিলাক আৰু সেই বাতাবৰণ সৃষ্টি কৰিব লাগিব আমি জনসাধাৰণে অকল চৰকাৰে নোৱাৰে চৰকাৰক আমি সহযোগ কৰিবই লাগিব এই ক্ষেত্ৰত অন্যথা আমি পিছ পৰি ৰম আৰু অসম ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ মাজত কেনেকৈ সোমাব এই ধৰণে সোমাব অসমৰ ইকনমি মজবুত হ'ব লাগিব আজি আমি লোন ললেও আমি গালি পাৰো চৰকাৰে আৰু লোন যদি নলও অসমৰ ইকনমি যদি মজবুত কৰিব লাগে তেনেহলে অসম কেৱল চাহ আৰু তেলৰ ওপৰত নিৰ্ভৰ কৰি থাকিলে নহব অন্যান্য সেক্টৰ বিলাকত কাম কৰিব লাগিব অসমক আমি আইটি হাব কৰিব নোৱাৰো নেকি অসমত যদি আমি আইটি হাব কৰো আজি সেমিকন্ডাক্টৰ আহিছে কিমান সুন্দৰ কথা $3 বিলিয়ন ইনভেষ্ট হৈছে অৰ্থাৎ 27,000 crore অসমত বিনিয়োগ হৈছে যাৰ ফলত ইয়াত হাজাৰ হাজাৰ অসমৰ যুৱক যুৱতী ইয়াত কৰ্মসংস্থাপন পাব এতিয়া এইখিনিতে আৰু এটা কথা ক'ব বিচাৰিছো এটা বহুতে প্ৰশ্ন কৰিব ইয়াত যে কোম্পানীবিলাক আহিব অসমৰ মানুহক কৰ্মসংস্থাপন দিব জানো কিয় নিদিব কৰ্মসংস্থাপন অসমৰ মানুহক তেওঁলোকে দিব পালেতো ভালেই পাব লোকেল মানে ওয়ার্ক ফোর্স যদি পায় কিন্তু তাৰ কাৰণে আপোনাৰ ওচৰত কি থাকিব লাগিব স্কিল থাকিব লাগিব সেমিকন্ডাক্টৰ বনাইছে কিন্তু অসমত যদি সেই সেমিকন্ডাক্টৰ লগত জড়িত মানে ট্যালেন্ট নাই সেই ৰিলেটেড ট্যালেন্ট যদি নাই তেওঁলোকে কেনেকৈ কামত লগাব তেওঁলোকে বাধ্যত পৰি বাহিৰৰ পৰা আনিব লাগিব গতিকে আপুনি যদি সেই কাৰণে আমাৰ উদ্দেশ্য আমাৰ এই দা পাৰ্সোনেল ইকনমি আপোনালোকে নেচাই আমাৰ ভিডিঅ'বিলাক আপোনালোকে নেচাই আমি কি কৈ আছো আপোনালোকক সময়ৰ সৈতে প্ৰাসংগিক কৰি ৰাখিবৰ কাৰণে আমি সদায় চিঞৰি আছো যে আমি সময়ৰ সৈতে প্ৰাসংগিক কৰিবৰ কাৰণে আধুনিক স্কিলবিলাক শিকিব লাগিব আধুনিক স্কিলবিলাক আমি ডেভেলপ কৰিব লাগিব আমি সদায় স্কিল ডেভেলপমেন্টৰ কথা কৈ আহিছো আমাৰ দা পাৰ্সোনেল ইকনমিত আপোনালোকে আমাৰ ভিডিঅ'বিলাক নেচাই বেলেগ ভিডিঅ' আপোনালোকে ৰীল ভৰি ভৰি চাই আমাৰ ভিডিঅ'বিলাক নেচাই আজি ডাইৰেক্ট সেমিকন্ডাক্টৰ হেই মানে কোম্পানীটো হোৱাৰ পাছত আপুনি তাত ডাইৰেক্ট এপ্লাই কৰিব পাৰিলেহেঁতেন যদি আপোনাৰ সেই ডিগ্ৰী থাকিলহেঁতেন সেই স্কিল থাকিলেহেঁতেন আপুনি হাই ৰেংকত জব পালেহেঁতেন তথাপি আমি নিৰাশ কৰাৰ তথাপি কৈছো আপুনি তাত জব পাব ডাইৰেক্ট ইনডাইৰেক্ট আপুনি জব পাবই আৰু ডাইৰেক্টলি ইনডাইৰেক্টলি আপোনাৰ উপকাৰ হ'বই কেনেকৈ উপকাৰ হ'ব এতিয়া আপুনি মন কৰিব আপোনালোকে হাইৱে দি যেতিয়া যায় নেশনেল হাইৱে যেতিয়া যাব অসংখ্য আপুনি ধাবা দেখিবলৈ পাব অসংখ্য আপুনি সৰু সৰু শপ ৰোড সাইড শপ দেখিবলৈ পাব পান দোকান দেখিবলৈ পাব মানে সৰু সৰু মানে এনেকুৱা সৰু বিস্কুট চিস্কুট পানী বিক্ৰী কৰা দোকান দেখিবলৈ পাব জুচৰ দোকান দেখিবলৈ পাব সেইবিলাক কিয় গঢ় লৈ উঠিছে সেই হাইৱেটো কেন্দ্ৰ কৰি গঢ় লৈ উঠিছে গতিকে এই হাইৱেটোৰ ফলত ইনকম জেনেৰেট হল নাই স্মল বিজনেছ মানে নিৰ্মাণ হল নাই গতিকে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টৰ ফলত যথেষ্ট মানুহৰ উপকাৰ হয় এটা এটা হাইৱে 200-300 ধাবাৰ সৃষ্টি হয় 200-300 ধাবাত 5 জনকে মানুহ থাকিলেও কিমান জন সেই হাইৱেটোৰ পৰা মানে উপকাৰ হৈছে আপুনি ভাবিছো এটা হস্পিটেল নিৰ্মাণ হৈছে হস্পিটেলটো নিৰ্মাণ হোৱাৰ লগতে সেই আখে-পাখে থকা মানে ফাৰ্মাসী গঠন হৈছে ল্যাবৰেটৰী গঠন হৈছে হোটেল গঠন হৈছে ৰেষ্টুৰেন্ট গঠন হৈছে বিজনেছ জেনাৰেট হৈছে নাই গতিকে সেই কাৰণে আমি সদায় ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টক উলাই কৰিব নালাগে চৰকাৰে যদি ৰাস্তা বনাইছে এই ৰাস্তাহে বনাইছে নহয় ৰাস্তাৰ ফলত বহুত উপকাৰ হৈছে আৰু আজি আপোনালোকে দেখিব আমাৰ হদিয়া আৰু তিনিচুকীয়াৰ যিখন ডক্টৰ ভূপেন হাজৰিকা হেতু সেই হেতুখন দলংখন হোৱাৰ ফলত এফালে হদিয়া আৰু তিনিচুকীয়াৰ যেটো যাতায়াত কিমান ইজি হল আগতে এদিন লাগিছিল এতিয়া 1 ঘণ্টা 2 ঘণ্টাৰ বাদ তাৰ ফলত হদিয়াৰ খ মহিলা তিনিচুকীয়া বজাৰত আহি কি কৰে শাক-পাচলি বিক্ৰী কৰে যাৰ ফলত হদিয়াৰ ইকনমিটো মানে গ্ৰোথ হৈছে
গতিকে এই কানেক্টিভিটি ৰাস্তা ঘাটক চৰকাৰে বনাইছে সেইটো বহুত গুৰুত্বপূৰ্ণ কথা চৰকাৰে ডাইৰেক্ট চাকৰি দিব সেইটো কথা আমি ভাবিব নালাগে চৰকাৰে গোটেইখিনিক যদি চৰকাৰী চাকৰি দিবলৈ হয় চৰকাৰ কেনেকৈ চলিব চৰকাৰ ম্যাক্সিমাম এটা কেপাচিটি থাকে 4 লাখ 3 লাখ 5 লাখ তাতকৈতো চৰকাৰে নিজৰ ফালৰ পৰা দি থাকিব নোৱাৰে চৰকাৰে কি কৰিব পাৰে চৰকাৰে এটা এনভাইৰনমেন্ট সৃষ্টি কৰিব পাৰে ডাইৰেক্ট চৰকাৰী জব 4 লাখে পালে বাকি 25 লাখ 26 লাখে কি কৰিব তেওঁলোকে সেই ইনডাইৰেক্ট কোম্পানীৰ জব বিলাক কৰিব লাগিব তেওঁলোকে স্মল বিজনেছ কৰিব লাগিব এটা ধাবা এখন খুললে ধাবা এখনত কেইবাজনো মানুহৰ প্ৰয়োজন হয় গতিকে সেই ধাবাখন খোলাৰ কাৰণে পৰিৱেশ সৃষ্টি চৰকাৰে কৰি দিব সেইটো কেনে কৰিছে নেশনেল হাইৱে বনাইছে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিছে স্মাৰ্ট সিটিৰ কথা কৈছে সিটি বিলাক উন্নয়ন কৰিছে গতিকে এখন দলং বনাইছে পাৰ্ক বনাইছে এইবিলাকৰ ফলত কি হৈছে স্মল বিজনেছ বিলাক গ্ৰোথ হৈছে স্মল বিজনেছ বিলাক গ্ৰোথ মানে তাতো আকৌ এমপ্লয়মেন্ট দৰকাৰী তাতো আকৌ এমপ্লয়মেন্ট জেনাৰেট হৈছে কেৱল চৰকাৰী চাকৰি মানেই তো জীৱন নহয় মই বাৰম্বাৰ কৈ আছো এটা কোম্পানী আহিব তাত লাখ লাখ যুৱক যুৱতী 4-5 লাখ তো তাতেই সোমাই যাব ইমান লাখ কোটি টকা আহিছে কেৱল যে চাকৰি পাব হেতু নহয় এতিয়া সব মই আপোনালোকক ক'ব বিচাৰিছো ধৰি লওক অসমত এটা মানে ফ্যাক্টৰী নিৰ্মাণ হল বা এটা ডাঙৰ মানে কোম্পানী প্ৰতিষ্ঠা হ'ব তাৰ কাৰণে বিল্ডিং লাগিব এটা বিল্ডিং লাগিব ইয়াত তো আপোনাৰ সিমেন্ট লাগিব বিল্ডিং বনাবলৈ ৰোড লাগিব আপোনাৰ ৰোড লাগিব বালি লাগিব হিল লাগিব ৰং লাগিব বিভিন্ন মেচিন লাগিব মেচিনাৰী বিলাক লাগিব হেবিলাক কোনে বনাব অসমৰ মানুহেটো বনাব অসমৰ বনুৱাইটো বনাব অসমৰ দোকানীৰ পৰাইটো কিনিব গতিকে লাভ হল নাই অসমৰ দোকানী বিলাকৰ লাভ হল নাই অসমৰ বিজনেছমেন বিলাকৰ লাভ হল নাই এখন দোকানত 3-4টা মানুহ ৰাখে সেই দোকানখন ভালকে চলিলে সেই মানুহকিটাৰ পেটলে ভালদৰে মানে এহাজ যাব কি নাই গতিকে বহুত কথা আছে এইবিলাক সেইকাৰণে ওপৰে ওপৰে আমি এনে চৰকাৰক গালি পাৰি থাকিলে নহব আমি যেটো বেয়া কাম গালি পাৰিব লাগিব ক'ব লাগিব কিন্তু যেটো ভাল কাম কৰিছে তাক আমি প্ৰশংসাও কৰিব লাগিব চৰকাৰক সাপোৰ্টও কৰিব লাগিব আৰু আমাৰ মৰমৰ মামাই অসমখনক মানে আগুৱাই নিবৰ কাৰণে চেষ্টা সদায় কৰি আহিছে আমি দেখি আহিছো আজি কিমান লাখ 35 লাখ নে কিমান মই সঠিক তথ্যটো মনত নাই 35 লাখ মহিলাক পেনশন মাহিলি দিয়াটো কি বেয়া কাম নেকি বহুতে কৈছে যে এইবিলাক পইচা দি ভোট বেংক ভোটটো পাছৰ কথা কিন্তু সেই মহিলাবিলাকে যে মাহটোত 1500 পাওক লাগে তেওঁলোকৰ সেই 1500 টকাত এটা সিলিন্ডাৰ আহি যায় এটা ভিতৰত সোমাই জুই জ্বলাই যায় ধোঁৱাত মানে চকু মুছি মুছি ভাত বনাই থাকিব লগাটো হোৱা নাই অন্তত আৰু গাঁৱত এটা সিলিন্ডাৰ ভৰালে 4-5 মাহ যায় কাৰণ বেছিভাগ তেওঁলোকে জুইত ব্যৱহাৰ কৰে ইলেক্ট্ৰিচিটি বিল তেওঁলোকে দিব পৰা হৈছে অথবা মোবাইলৰ ৰিচাৰ্জটো তেওঁলোকে কৰিবলৈ পৰা হৈছে আৰু সেই টকাখিনি তো বেংকত পৰি থোৱা নাই 1500 টকা দিলে এগৰাকী মহিলাই কি কৰে 1500 টকা দিলে এগৰাকী মহিলা সেইখিনি বজাৰলৈ গৈ খৰচ কৰিব স্পেন্ড কৰিব আৰু সেই খৰচ কৰা মানে কি সেই খৰচৰ পৰা ট্যাক্স গৈছে না চৰকাৰলৈ গৈ থৈ উলটি গৈ আৰু চৰকাৰলৈ পইচাটো গৈছে মানুহৰ পাৰ্চেসিং পাৱাৰটো বঢ়াই দিয়াৰ লগে লগে কি হয় ইকোনমিটো অটোমেটিক গ্ৰো হয় মানুহে যেতিয়া পইচা পাতি নাই একো নিকিনে ইকোনমি স্লো হৈ যায় আৰু মানুহে যেতিয়া কিনিবলৈ আৰম্ভ কৰে ট্যাক্সটো কিয় কমাই দিয়ে মানুহে কিনাৰ ক্ষমতাটো বৃদ্ধি পাওক বুলি মানুহে লোন ললে কিনিব খৰচ কৰিব যেতিয়া খৰচ কৰিব লেনদেন যিমানে হ'ব হিমানে কি হ'ব চৰকাৰৰ ওচৰলে ট্যাক্স যাব ট্যাক্স দালে ইকোনমি গ্ৰো হ'ব সিম্পল কথা গতিকে সেই 1500 টকাটো তেওঁলোকে ৰৈ পকেটত বিছনাৰ তলত ভৰাই নথয় হেতু তেওঁলোকে খৰচ কৰিব খৰচ কৰাৰ ফলত এজন কাৰোবাক দোকানীক দিব সেই দোকানীজনৰ লাভ হল নাই দোকানীজনে জিএসটি দিব চৰকাৰৰ ওচৰলৈ যাব আলটিমেটলি সবৰ উপকাৰ হল গতিকে সেই কথাবিলাক আমি চাব লাগিব আৰু 25 লাখ মানুহক 1500 দি আছে মাহে হেতু কি বেয়া কাম নেকি চৰকাৰে দিছে চৰকাৰে নিজৰ পকেটলৈ নিয়া নাই মন্ত্ৰীবিলাকে নিজৰ পকেটলৈ নিয়া নাই তেওঁলোকে মানুহক দিছে আজি দেখিব যে প্ৰায় গাঁওবিলাকত কিছুমানৰ 100% ৰাস্তাবিলাক ভাল হৈ গৈছে পকি হৈ গৈছে ইলেক্ট্ৰিচিটি ঘৰত পাইছে পথাৰলৈ যোৱা ৰাস্তাটো পকি হৈ গৈছে খোৱা পানীৰ যোগান একদম ঘৰৰ সন্মুখত পাইছে এইবিলাক চৰকাৰৰ জনকল্যাণমূলক কাম নহয় জানো আমি যে কেৱল চৰকাৰক গালি পাৰি থাকো আগতে সেইবিলাক কিয় হোৱা নাছিল
আজি দলং ব্ৰহ্মপুত্ৰৰ ওপৰত বনি আছে, এয়াৰপৰ্টৰ সংখ্যা বৃদ্ধি পাই আছে, ৰেলৱে মানে ষ্টেচনবিলাক মানে ডেভেলপ হৈছে, উন্নত কৰা হৈছে, সুন্দৰ কৰা হৈছে, ৰেলৱে ইলেক্ট্ৰিফিকেশ্যন হৈছে, নতুন নতুন ইউনিভাৰ্চিটি হৈছে, চিকিৎসা মহাবিদ্যালয় নতুনকৈ গঠন হৈছে, শিক্ষা ব্যৱস্থাৰ আধুনিকীকৰণ কৰা হৈছে, চৰকাৰী সেৱাবিলাক ডিজিটেলাইজ কৰা হৈছে, কিমানটা 100তকৈ অধিক সেৱা আজি অনলাইনত আপুনি কৰিব পাৰে, অনলাইন উপলব্ধ, অৰ্থাৎ চৰকাৰী ডিজিটেলাইজেশ্যনৰ ওপৰত গুৰুত্ব দিছে। ডিজিটেলাইজেশ্যন কৰা মানে কি, নিকা স্বচ্ছভাৱে কামবিলাক হয়। আজি অনলাইন ট্ৰেন্সফাৰ, মিউচুৱেল ট্ৰেন্সফাৰ একদম ইজিলি অনলাইনত হয়, কোনেও কাকো টকা দিব নালাগে। কিমান এটা ট্ৰেন্সপাৰেণ্ট ছিষ্টেম, চৰকাৰে ভাল উদ্দেশ্য আগত থাকিলে সেইবিলাক কাম কৰে। চৰকাৰৰ উদ্দেশ্য ভাল হ'ব লাগিব, লক্ষ্যটো ভাল হ'ব লাগিব, তেতিয়া এইবিলাক কাম কৰিব পাৰে। আৰু যিসকলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সমাগত সময় আৰু অন্য এক দৃষ্টিকোণ কিতাপ দুখন পঢ়িছে, তেওঁক ভালদৰে বুজি পাব। সমাগত সময় কিতাপখন খুব সুন্দৰ, অসমৰ লৈ তেওঁ লিখিছে। অসমৰ নতুন অসমৰ সপোন তেওঁ এতিয়াৰ নহয়, তেওঁ বহু আগতে, মুখ্যমন্ত্ৰী হোৱাৰ বহু আগতেই সেই নতুন অসমৰ স্বপ্ন কঢ়িয়াই লৈ ফুৰিছিল, আৰু সেইকাৰণে তেওঁ আজি ফটাফট ইমপ্লিমেণ্ট কৰিব পাৰিছে। এখন আদৰ্শ অসম, শ্ৰেষ্ঠ অসম, নতুন অসম গঢ়াৰ সপোন তেওঁৰ আগৰ পৰাই আছে। আৰু তেওঁ যেতিয়া মানুহৰ মহৎ স্বপ্ন থাকে, মহৎ স্বপ্ন থকা মানুহে কেতিয়াও বেয়া কাম কৰিব নোৱাৰে। তেওঁ জীৱনটোক মহান কৰিব বিচাৰে, জীৱনক এটা উচ্চতাৰ পৰা উচ্চতালৈ লৈ যাব বিচাৰে। মই ভাবোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সেই স্বপ্ন আছে, অসমক শ্ৰেষ্ঠতৰ ৰূপত গঢ় দিয়াৰ সেই সপোন আছে। আৰু তেওঁৰ সুযোগ্য মুখ্যমন্ত্ৰী পাই আমি মানে খুব আনন্দিত, আমি ভাগ্যৱান। এনেকুৱা বহুত মুখ্যমন্ত্ৰী আছে নিজৰ দিমাগত কাম নকৰে একো, তেনেকুৱা মুখ্যমন্ত্ৰী আমাক নালাগে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ এগৰাকী সুদক্ষ মুখ্যমন্ত্ৰী বুলি আজি বিৰোধীবিলাকেও কয়। গতিকে তেওঁক আমি বাৰম্বাৰ অসমৰ মুখ্যমন্ত্ৰী হৈ থকাটো বিচাৰোঁ, অসমক আগুৱাই লৈ যোৱাটো বিচাৰোঁ, অসমীয়া জাতি মাটি ভেটিৰ কাৰণে কাম কৰাটো বিচাৰোঁ, নিৰন্তৰ অসমীয়া জাতিৰ কাৰণে কাম কৰাটো আমি বিচাৰোঁ। এতিয়া আহোঁ এডভান্টেজ আছামৰ কথালৈ। এডভান্টেজ আছামৰ ফলত অসমে 4.78 লাখ কৰোৰ লাভ কৰিব, সেইটোতো আমি ক'লোঁ। 4 corporate giants like Reliance, Adani, Vedanta and Tata Group announced a collective investment of 2 lakh crore in the northeastern state. আমি আম্বানিক বেয়া পাওঁ, আদানিক বেয়া পাওঁ, সদায় মানে আদানিক বিক্ৰী কৰিলে চৰকাৰে, আম্বানিক বিক্ৰী কৰিলে গোটেই চৰকাৰ মানে আদানি আম্বানিৰ নখ দৰ্পণত চলি থাকে, এইবিলাক কৈ থাকোঁ। সেই উদ্যোগপতিবিলাক যদি আজি নাথাকে নহয়, ভাৰতবৰ্ষৰ ইকনমি ডুবি যাব। তেওঁলোকে গোটেই অসমৰ GDPৰ সমান টেক্সেই দিয়ে। গতিকে তেওঁলোকক আমি শ্ৰদ্ধা কৰিব লাগে। তেওঁলোকে কিমান এমপ্লয়মেণ্ট, লাখ এমপ্লয়মেণ্ট জেনেৰেট কৰিছে। তেওঁলোকৰ কোম্পানীবিলাকক লাখ মানুহে কাম কৰি আছে। সেইটো ভাল কাম নহয় নেকি? ডেফিনেটলি তেওঁলোকে বিজনেছ কৰে যেতিয়া অপৰচুনিটি বিচাৰিব, তেওঁলোকে বিজনেছৰ কাষ্টমাৰ সন্ধান কৰিব, তেওঁলোকৰ মেনুফেকচাৰিঙৰ কাৰণে ৰ' মেটেৰিয়েল সন্ধান কৰিবই। আপুনি যদি বিজনেছ কৰে আপুনিও বিচাৰিব, আপুনি নিজকে ভাবক, আপুনি যদি বিজনেছ কৰে আপুনিতো কাষ্টমাৰ বিচাৰি যায়, আপুনিওতো ৰ' মেটেৰিয়েল মানে ক'ৰবাত সস্তাত বিচাৰি যাব, বিভিন্ন লগত চুক্তি কৰিব, সেইবিলাক হৈ থাকে বিজনেছত। কিন্তু এই কোম্পানীবিলাকে যে কিমান হাজাৰ মানুহক খুৱাই আছে আজি। অসমত তেওঁলোকে আজি 2 লাখ কোটি টকা ইনভেষ্ট কৰিব। সেই 2 লাখ কোটি টকা কাৰ পকেটলৈ যাব? এই 2 লাখ কোটি টকাৰ পৰা অসমৰ বিজনেছমেনবিলাকৰ উপকৃত নহ'ব নেকি? অসমৰ নিবনুৱাই মানে কি পাব? সংস্থাপন পাব, চেলাৰী পাব। অসমৰ বিল্ডাৰ ইঞ্জিনিয়াৰে মানে টকা পাব, ঠিকা পাব। গতিকে অসমৰ কালেক্টিভ মানে কি হ'ব? ইয়াৰ পৰা গ্ৰ'থ হ'ব। আৰু তেওঁলোকে যি ইনভেষ্টমেণ্ট কৰিব, তেওঁলোকে যি কোম্পানী বনাব, তাৰ আশে পাশে কিমানবিলাক স্মল বিজনেছ তাক আলপ লৈ সৰু বৰ বহু বিজনেছ গঢ়ি উঠিব। Assam Chief Minister Dr. Himanta Biswa Sharma projected that the state's economy, currently valued at approximately 6 lakh crore, is set to reach 143 US billion. আজি 6 লাখ crore আৰু 2030 চনৰ ভিতৰত 11 লাখ crore হ'ব বুলি তেওঁ আজি ঘোষণা কৰে। আৰু এয়া হ'ব, তাৰ কাৰণে অসমীয়া মানুহৰ সহযোগিতা লাগিব। মেইন কথা সহযোগিতা। অসম আজি খুব ষ্ট্ৰেটেজিক ফালৰ পৰা খুব সুন্দৰ লোকেশ্যনত আছে। অসমৰ পৰা
4-5 ঘণ্টা ফ্লাইটত উৰিলে আমি বিশ্বৰ 30% পপুলেশ্যনৰ ওচৰত চাপিব পাৰোঁ অৰ্থাৎ সাউথ ইষ্ট এছিয়াৰ দেশবিলাকৰ পৰা অসমৰ লোকেশ্যনটো ওচৰ হয় গতিকে আমি যদি অসমক এটা বিজনেছ হাব কৰিব পাৰোঁ ইণ্টাৰনেশ্যনেল এক্সপৰ্ট হাব কৰিব পাৰোঁ বা ইম্পৰ্ট হাব কৰিব পাৰোঁ তেনেহ'লে অসমৰ ইকনমি মানে ভাবিব নোৱাৰা পৰিৱৰ্তন হ'ব আৰু সেই দিশত আজি অসম চৰকাৰে আগবাঢ়িব বিচাৰে আজি যদি অসমৰ ফালৰ পৰা যদি মানে ভূটানলৈ যায় অসমৰ ফালৰ পৰা যদি ম্যানমাৰলৈ যায় অসমৰ ফালৰ পৰা যদি আপোনাৰ জাপানলৈ যায় সেইবিলাকৰ পৰা অসমৰ ইকনমি ডেভেলপ নহ'ব নেকি আৰু আপোনালোকে দকৈ ভাবি চালে কেনেকৈ ডেভেলপ হ'ব আপোনালোকে নিজেই গম পাব এক্সপৰ্ট যেতিয়া হ'ব ইম্পৰ্ট যেতিয়া হ'ব চৰকাৰৰ ফায়দা মানে কি অসমৰ ইকনমি বৃদ্ধি হ'ব ইকনমি বৃদ্ধি হ'লে চৰকাৰে আৰু উন্নয়নমূলক কাম কৰিব পাৰিব হয় কি নহয় এতিয়া কোনে কিমান ইনভেষ্টমেণ্ট কৰিছে আমি অকমান কৈ দিব বিচাৰিছোঁ টাটা পাৱাৰে 30,000 কোটি টকা অসমত বিনিয়োগ কৰিব বোলে 30,000 কোটি টকা JSW গ্ৰুপে 7,000 কোটি টকা গ্ৰীনকো এনাৰ্জিজ প্ৰাইভেট লিমিটেডে 5,885 কোটি টকা NB ইনভেষ্টমেণ্ট ছাৰ্ভিচে 3,000 কোটি টকা SR গ্ৰুপে 2,100 কোটি টকা আদানী টোটেল গেছে 5,000 কোটি টকা আদানী গ্ৰুপ 50,000 crore প্ৰমিছ কৰিছে অসমত ইনভেষ্ট কৰা 50,000 কোটি টকা আৰু বিভিন্ন আছে কোম্পানী ইনভেষ্ট কৰিছে হৰবৰ কোম্পানী অসমত হেনো 105 কোটি টকাৰ লাক্সাৰি হোটেল নিৰ্মাণ কৰিব বৃহৎ হোটেল মানে অসমত নিৰ্মাণ কৰিব ইয়াত এমপ্লয়মেণ্ট জেনেৰেট হ'ব ইয়াত হোটেল মেনেজাৰ ৱেটাৰ কাম কৰা মানুহ থাকিব ইয়াৰ পৰা বিজনেছ জেনেৰেট হ'ব অসমৰ চৰকাৰে টেক্স পাব বিশ্বৰ দামী মানুহ ইয়াত আহি থাকিব গতিকে সেইবিলাক আশাৰ বতৰা অসমৰ কাৰণে এটা কি যেটো বেনিফিট হ'ব আসাম এডভান্টেজ আসাম 2.0 পৰা অসমৰ ইকনমিক গ্ৰোথ হ'ব 2030 143 বিলিয়নৰ হ'ব বুলি তো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে মেসিভ এমপ্লয়মেন্ট জেনাৰেশ্যন হ'ব যেটো আটাইতকৈ জৰুৰী ইম্পৰ্টেন্ট ভেৰি ইম্পৰ্টেন্ট এটো নিবনুৱা সমস্যা সমাধান হ'ব লাগে প্ৰত্যেকে উপাৰ্জন কৰাৰ সক্ষম হ'ব লাগে আমাৰ চেনেলৰ পাৰ্সোনাল ইকনমিৰ উদ্দেশ্য হৈছে প্ৰত্যেককে এটা উপাৰ্জনৰ ৰাস্তা দেখুৱাই দিয়া যাতে সকলোৱে উপাৰ্জন কৰিব পাৰে আৰু ইয়াৰ ফলত মানুহে উপাৰ্জন কৰিবলৈ সক্ষম হ'ব ডাইৰেক্টলি ইনডাইৰেক্টলি কিছুমানে ডাইৰেক্ট চাকৰি পাব কিছুমানে সৰু ব্যৱসায় বাণিজ্য প্ৰতিষ্ঠা কৰিব পাৰিব স্মল বিজনেছ গ্ৰোথ হ'ব হেতু কৈছো ইকনমিক লিডছ টু সোশিয়েল পিস ভাল ইকনমি যত টকা পইচা আছে তাত শান্তি আছে সুখ শান্তি আছে আজি চাব যে যিখন ঘৰত টকা পইচা আছে সেই ঘৰবিলাকৰ শান্তি থাকে কাৰণ মনৰ ইচ্ছাবিলাক সকলোৱে পূৰণ কৰিব পাৰে বেমাৰ আজাৰ নহলে সেই ঘৰখনৰ আৰু কোনো টেনচন নাথাকে আৰু সমাজত যদি প্ৰত্যেকই উপাৰ্জনৰ কাৰণে সক্ষম টকা পইচা সকলোৱে আছে চুৰ ডকাইত এইবিলাক মানে নহব বুলি মই বিশ্বাস কৰোঁ গতিকে ইকনমিক ডেভেলপমেন্ট আমাক লাগে ইকনমিক গ্ৰোথ আমাৰ জীৱনৰ কাৰণে আৱশ্যকীয় আৰু সেই ইকনমিক গ্ৰোথ এইদৰে আহিব ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ যোগেদি আমাৰ ওচৰলৈ আহিব আনিব পৰা গৈছে যে 3 লাখ কোটি টকা ইনভেষ্ট কৰিব ৰোড ট্ৰান্সপৰ্টেশ্যনত আমাৰ ৰোড ট্ৰান্সপৰ্টেশ্যন মিনিষ্টাৰে আমাক জনাইছে 27,000 কোটি টকাটো সেমিকন্ডাক্টৰত অলৰেডি টাটা গ্ৰুপে ইনভেষ্ট কৰিছে এয়াৰপোৰ্টৰ সংখ্যা বৃদ্ধি কৰা হ'ব বুলি কৈছে ব্ৰিজ অভাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত অধিক নিৰ্মাণ হৈ আছে নেশনেল হাইৱেৰ সংখ্যা বৃদ্ধি হৈছে আৰু হ'ব ৱাটাৰৱেজৰ ওপৰত কাম চলি আছে প্ৰাইভেট কলেজ হস্পিটেল নিৰ্মাণ হ'ব বুলি কৈছে প্ৰাইভেট কলেজ নিৰ্মাণ হ'ব বুলি কৈছে মডাৰ্ণ ফিল্ম সিটি ইন বৰঝাৰ বোলে মডাৰ্ণ ফিল্ম সিটি খুব অত্যাধুনিক ফিল্ম সিটি নিৰ্মাণ হ'ব 2,000 কোটি টকা ইনভেষ্ট হ'ব আৰু এই প্ৰায় 10,000 মান মানে নিবনুৱা কি কৰিব সংস্থাপন দিব বুলি মানে কৈছে এনাৰ্জি সেক্টৰ যথেষ্ট ইনভেষ্টমেন্ট হ'ব অয়েল গেছ সেক্টৰ ইনভেষ্টমেন্ট হৈছে আৰু প্ৰতিখন ডিস্ট্ৰিক্টেই কম বেছি পৰিমাণে ইনভেষ্টমেন্ট পাইছে কিছুমানে 1,000 কোটিত পাইছে কিছুমানে 100 কোটিত পাইছে কিন্তু প্ৰতিখন ডিস্ট্ৰিক্টেই কিবা নহয় কিবা এটা পাইছে গতিকে ডিস্ট্ৰিক্ট বিলাকৰো উন্নয়ন হ'ব ৰেলৱেৰ ওপৰত যথেষ্ট গুৰুত্ব মানে দিয়া হৈছে মানে আমাৰ ৰেল মন্ত্ৰীয়ে ঘোষণা কৰিছে অসমত মানে অমৃত ভাৰত ৰেল অসমৰ পৰা দিল্লীলৈ মানে চলিব অসমত কেইবাটাও কাৰখানা মানে লোকোমোটিভ আৰু ৰেল ইঞ্জিন কাৰখানা মেৰামতি কাৰখানা নিৰ্মাণ হ'ব বুলি কৈছে
ইলেক্ট্ৰিফিকেশ্যন হ'ব বুলি কৈছে আৰু এডুকেশ্যন আৰু হেল্থতো আমি কৈছোৱেই আৰু ট্ৰেভেল আৰু টুৰিজিম এইবিলাকতো যথেষ্ট মানে কি হ'ব ইনকম হ'ব বা গ্ৰোথ হ'ব এই হৈছে আমি সংক্ষিপ্তকে এডভান্টেজ আসাম 2.0 এডভান্সেছবিলাক আমি আলোচনা কৰিলোঁ কেনেকৈ ই আমাৰ অসমৰ ইকনমিক বৃদ্ধি কৰিব অসমৰ মানুহক ই সহায় কৰিব বেদান্তা গ্ৰুপৰ চেয়াৰমেন অনিল আগৰৱালে কৈছে যে with an investment exceeding 50,000 crore we will produce 1 lakh barrels of oil and gas per day from Assam making it a dominant hydrocarbon hub while creating direct and indirect employment opportunities for 1 lakh youth 1 লাখ যুৱক যুৱতীৰ কাৰণে কৰ্মসংস্থাপন ডাইৰেক্ট আৰু ইনডাইৰেক্টলি ইয়াৰ পৰা হ'ব বুলি কৈছে আমাৰ বেদান্তা গ্ৰুপৰ চেয়াৰমেনে গতিকে এইবিলাক সাধাৰণ কথা নেকি এইবিলাক সহজ কথা নেকি এতিয়া আমাৰ সন্মুখত প্ৰত্যাহ্বান যেটা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে তেওঁলোকৰ বিনিয়োগ যাতে সুকলমে সম্পাদন হয় খুব ক্ষিপ্ৰতাৰে হয় অনাগত 3-4 বছৰত যাতে এই গোটেই ইনভেষ্টমেণ্টবিলাক এই শক্তিবিলাক যাতে সুকলমে সম্পাদন কৰিব পাৰে অসমত সঁচাই যাতে দৃশ্যমান ৰূপত যাতে ইনভেষ্টমেণ্টবিলাক আমি মানে প্ৰতিভাত হৈ উঠে তাৰ হেতু প্ৰত্যাহ্বান আৰু তাৰ কাৰণে আমাৰ সদৌ অসমবাসী ৰাইজৰ সহায় লাগিব সাপোৰ্ট লাগিব আমি চৰকাৰক এই ক্ষেত্ৰত সহায় কৰিবই লাগিব তেতিয়াহে অসমৰ পৰা আমি গৈ বাহিৰত 7,000 10,000 কাৰণে কাম কৰি থাকিব লগা নহয় আজি কিমান দুখৰ কথা মই এইবিলাক জানো এই দুখৰ কথা মই বেংগালুৰুত গৈ 6-7 মাহ এবছৰ থাকি আহিছো ঘৰৰ পৰা ইমান দূৰত কিমান দুখ লাগে আৰু যিসকলে বিয়া পাতি থৈ যায় ঘৰৰ সৰু সন্তান আছে তেওঁলোকৰ ঘৰলৈ কিমান মনত পৰে হলেও তেওঁলোকে বাধ্যত পৰি তাত আছে তেওঁলোকে নিজে নেখায় প্ৰতি মাহে ঘৰলৈ পইচা পঠাই দিয়ে সেই সংগ্ৰাম তেওঁলোকে কৰি আছে কিয় কৰি আছে কাৰণ অসমত কোনো কাম কৰাৰ জায়গা নাই অসমত যদি এই ইন্ডাষ্ট্ৰিবিলাক বনে অসমত যদি আমাৰ হোটেলবিলাক লাক্সাৰি হোটেলবিলাক বনে এপাৰ্টমেণ্টবিলাক বনে ৰেসিডেন্সিয়েল পাৰ্কবিলাক যদি বনে তাত সিকিউৰিটি গাৰ্ডৰ পৰা আৰম্ভ কৰি মেনেজাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন কামৰ মানে সৃষ্টি হ'ব কৰ্মসংস্থানৰ সৃষ্টি হ'ব যত অসমৰ যুৱক যুৱতীয়ে কাম কৰিব পাৰিব অসমৰ যুৱতীসকলৰ কাৰণে যুৱকসকলৰ কাৰণে এটা সুবৰ্ণ সুযোগ কিন্তু আকৌ এবাৰ কৈছো আপোনালোকে এতিয়া খুব দ্ৰুততাৰে নিজৰ স্কিল ডেভেলপ কৰক নিজৰ স্কিল ডেভেলপমেন্টৰ ওপৰত কাম কৰক ভালদৰে পঢ়া শুনা কৰক নিজকে মানৱ সম্পদ ৰূপে গঢ়ি তুলিবলৈ চেষ্টা কৰক ইঞ্জিনিয়াৰিং হওক মেডিকেল হওক হিউম্যানিটি হওক যি সাবজেক্টে নলক কিয় আপুনি ভালদৰে এক্সপাৰ্ট হ'বলৈ চেষ্টা কৰক ভাল ডিগ্ৰী লওক ভাল কলেজত পঢ়ক আৰু আপোনাৰ কাৰণে অপৰচুনিটি সদায় ৰৈ আছে ধন্যবাদ জয় অসম আৰু শেষত আকৌ এবাৰ আমাৰ মাননীয় মৰমৰ মামা তথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো প্ৰণাম জনাইছো আপুনি এইদৰে অসমক আগুৱাই লৈ যাওক ভগৱানে আপোনাক মংগল কৰক আপোনাৰ সুদীৰ্ঘ আয়ু কামনা কৰি বিদায় মাগিছো